হেল্ল' এভৰিৱান, আজি মই বনাব লৈছোঁ গোলনেমু আচাৰ। আৰু এই গোলনেমু আচাৰবিধ একেবাৰে অলপ বেলেগ পদ্ধতিত বনাম। তেন্তে আহক চাই লওঁ। এয়া হৈছে গৰম পানী, এক বাচন লৈ লৈছোঁ। তাতে গোটেইকেইটা গোলনেমু ঢালি দিলোঁ। আৰু এয়া এক মুঠি মই নিমখ দিছোঁ, কাৰণ গোলনেমুকেইটাত লাগি থকা বীজাণুবোৰ যাতে আঁতৰি যায়। তাৰপাছত মই গোলনেমুকেইটা এটা খৰাহীত পানীখিনি অজৰাই ল'লোঁ। আৰু তাৰপিছত মই কৰিছোঁ যে গোলনেমুকেইটা যাতে একেবাৰে সেমেকি নাথাকে বা পানী ভাৱটো নাথাকে, তাৰ বাবে শুকান কাপোৰেদি মই মচি লৈছোঁ প্ৰত্যেকটো গোলনেমুকে। আচাৰ বনাওঁতে সদায় সাৱধান হ'ব লাগিব যে পানীৰ ভাৱ কেতিয়াও নালাগে। আৰু এই আচাৰবিধ সকলোতকৈ অলপ বেলেগ বুলি এইকাৰণেই কৈছোঁ যে এই আচাৰবিধত মই এক টোপালো তেল নিদিওঁ। তাৰ বাবে মই গোলনেমুকেইটা কাটি ল'ব লাগিব। প্ৰথমে চাইজ অনুপাতে মই সৰু সৰুকৈ কাটি ল'লোঁ। আৰু তাৰ ভিতৰত থকা গুটিবোৰ অলপ অলপ পেলাই দিব, পৰাপক্ষত যিখিনি পাৰে আৰু আপুনি। আৰু এই মছলাৰ কোৱাণ্টিটি বুলি ক'লে মোৰ ঘৰত যিখিনি আছে মই তাকেই দিছোঁ। কিন্তু ইয়াত মেইন হৈছে আজৱাইন, ক'লা জিৰা, মেথি, ধনিয়া এইবোৰ দিব পাৰে। আৰু এই জলকীয়াকেইটা অপশ্যনেল, মই ভাল লাগে বাবে দি দিছোঁ। আপোনালোকেতো ৰেড চিলি দিবই পাৰিব বা গুড়া জলকীয়া যি পাই দি দিব। এই ক'লা জিৰাটো সঁচাকৈ ভাল লাগে গোলনেমুত, সেইবাবে মই দিছোঁ। আৰু প্ৰত্যেকখিনি মছলা মই অলপ সহতা কৰি পিচি লৈছোঁ, যাতে আচাৰটো খাওঁতে মুখত অলপ হ'লেও মছলা মানে এক টুকুৰামান খাই পালে খুবেই টেষ্টিদায়ক লাগিব। আৰু নিমখৰ পৰিমাণটো ইয়াত এইকাৰণেই বেছি দিছোঁ, কাৰণ ইয়াত এটোপালো মই তেল নিদিওঁ। তো এই হৈছে মহত্বটো গোলনেমু বনোৱা মোৰ সকলোতকৈ বেলেগ বুলি যে ক'লোঁ এইটোৱেই, যে ইয়াত মই এক টোপালো তেল দিয়া নাই। কাৰণ আচাৰ বনাবলৈ হ'লে আমি 1 লিটাৰ তেল ব্যৱহাৰ কৰোঁ, নহয় জানো? এতিয়া চাওক, মছলাখিনি খুব সুন্দৰকৈ মিলি গ'ল। আৰু এই আচাৰখিনি মই ৰ'দলৈ দিব আনিছোঁ। আৰু তেতিয়া মই ধুই ৰাখিছিলোঁ এটা বৈয়াম, যাতে আচাৰখিনিও ৰ'দ পাই থাকক আৰু বৈয়ামটো শুকাই থাকক। বৈয়ামটো খুব সুন্দৰকৈ শুকোৱাৰ পিছতহে আচাৰখিনি তাত ভৰাব লাগিব। এইটো সকলোৱে জানে, নক'লেও হয়। তো মই পৰিষ্কাৰকৈ বৈয়ামটো মচি ল'লোঁ আৰু শুকায়ো গ'ল। আৰু ইয়াত দেখিছেনে ইমান ধুনীয়াকৈ ৰ'দত মানে নেমুৰ পানীবোৰ ওলাই গ'ল। একদম যেন এনেকুৱা লাগিছে মই তেল দি দিছোঁ, কিন্তু আপোনালোকক কৈছোঁ মই এক টোপালো তেল দিয়া নাই। তো কেনেকুৱা লাগিছে মোৰ বিনা তেলৰ এই গোলনেমু আচাৰবিধ? যদি চাই আপোনালোকৰ ভাল লাগিছে, তেন্তে প্লিজ লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু এই আচাৰবিধ আপুনি 10 দিন ৰ'দত দিবই লাগিব।